হেল্ল' এভৰিৱান, আপোনালোকৰ মাজলৈ মই এটা মাছৰ তৰকাৰী লৈ আহিছোঁ আৰু আপোনালোকে এনেকেদৰে বনাইছে যদি মোক কমেণ্ট কৰি জনাবচোন দেই। এয়া লৈছোঁ মই ৰূপহী থেকেৰা, মেইন ইনগ্ৰিডিয়েণ্টছ এইটোৱে। ৰূপহী থেকেৰা দি মাছৰ জোল আপোনালোকে খাই পাইছেনে? যদি খাইছে কমেণ্ট কৰি জনাব। মই কেইটামান লৈ লৈছোঁ ৰূপহী থেকেৰা আৰু ভালদৰে মই ইয়াৰ ঠাৰিটো গুচাই অকণমান বেয়াখিনি মই কাটি ল'ম, কাৰণ পূৰা পকি আছে যে। বেছি দেৰি গৰম নকৰিলেও হ'ব। ইয়াত গৰম পানী দি অকণমান উতলাব লাগিব আৰু তাতে মই কেইটামান 3টা আলু দিছোঁ। আলু বইল কৰি তাতে আলুটো মোহাৰি দিলে ভাল হ'ব। দালি ইয়াত ইউজ কৰা নাই। আপোনালোকে চাই যাব ভিডিঅ'টো আৰু কমেণ্ট কৰি জনাব। ইয়াত ভালদৰে মই কাটি লৈ পেলাই এইখিনি চফা কৰি ধুই বইল কৰি ল'ম। মানুহজনে কৈছিলে যে ইয়াত ৰূপহী থেকেৰা দি পেলাই মাছৰ জোল টেঙা খাব বোলে আজি। সেইকাৰণে ভাবিলোঁ আজি টেঙা কৰি জোল দিওঁ। তেওঁ মানে টেঙা জোল খাই বেছি ভাল পায় মাছৰ, সেইকাৰণে থেকেৰাখিনি বইল কৰি ল'লোঁ। এতিয়া এখন কেৰাহী পাতি তাত মই তেল অলপমান দি লৈছোঁ। তাৰপিছত তাৰ মাজতে মই এয়া পেটু ভাজাও বনাই আছিলোঁ, সেয়াও দেখাই দিছোঁ। তাৰপিছত ফোৰণত দি মই মেথিগুটিটো দিলে বেছি টেষ্ট হয়। তাৰপিছত থেকেৰা আৰু আলুখিনি বইল হৈ যোৱাৰ পিছত মই এতিয়া মেছ কৰি ল'ম ধুনীয়াকৈ। মেছ কৰি লোৱাৰ পিছত ইয়াত এইখিনি তেলত দি দিম। মেথিগুটিখিনি পকাৰ পিছত এতিয়া মই ধুনীয়াকৈ আলুখিনি দি লৈ পেলাই ইয়াত হালধিটো দিছোঁ দেই। হালধিটো দেখুওৱা নহ'ল আৰু হালধিটো দিয়াৰ পিছত ধুনীয়াকৈ অকণমান লৰাই লৈছোঁ। তাৰপিছত পৰিমাণ মতে পানী দিছোঁ। যিখিনি পানী ব্যৱহাৰ কৰিছোঁ সেই পানীখিনি থেকেৰা উতলোৱা যিখিনি পানী আছিলে সেইখিনিতো বেয়া নহয়, সেইখিনিও এড কৰি দিছোঁ, কাৰণ তেতিয়া টেঙা ভাৱটো বেছি ধুনীয়াকৈ আহে। এতিয়া দালিখিনি উতলাৰ পিছত ধুনীয়াকৈ মাছৰ পিচখিনি দি ভালদৰে উতলাৰ পিছত থেকেৰা দিয়া মাছৰ জোল ৰেডি। আজিলৈ সামৰিছোঁ ইমানতে। বাই বাই।